হেল্ল' ফ্ৰেণ্ডছ, আটাৰে এনেকুৱা ধৰণৰ আপোনালোকে নাস্তা বনাই খাইছেনে? বহুত সোৱাদ লাগে। প্ৰথমতে মই বাউলত এবাটি আটা লৈছোঁ আৰু ইয়াত নিমখ লৈছোঁ মই আধা চামুচৰ অলপ কম, আৰু চেনি মই এয়া ডাঙৰ চামুচেৰে এচামুচ লৈছোঁ, আৰু বেকিং পাউডাৰ লৈছোঁ মই আধা চামুচে অলপ কম, আৰু ঘি লৈছোঁ মই সৰু চামুচেৰে 2 চামুচ। এই নাস্তাটোত অলপ চেনি দিলে মিঠা মিঠাও হয়, তেতিয়া পিছত চিৰাত চেনি কম দিলেও হৈ যায়। আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম যাতে একদম মিলি যায়। ঘি, আটা, চেনি চব একদম ভালদৰে মই সানি লৈছোঁ যাতে দৰদৰা হয়, ধুনীয়া হয়। এনেকুৱাকৈ হাতেৰে যাতে মুঠা মাৰিব পৰা হয়, এনেকুৱা হয়। হাতেৰে যেতিয়া মুঠি হৈ যায় তেতিয়াহ'লে আটাখিনি আমাৰ হৈ গৈছে মিক্স কৰা। এতিয়া মই পানীৰে, নৰ্মেল পানীৰে মাৰি ল'ম আটাখিনি। বেছি টান নহয়, ঢিলা আটায়ে মাৰিব লাগিব, বেছি ঢিলাও নহয়। এনেকুৱা ধৰণৰ আটা আমি মাৰি ল'ম। এনেকুৱাকৈ মই আটাখিনি ভালদৰে মাৰি লৈছোঁ। এতিয়া মই আধা ঘণ্টামান ঢাকনিৰে ঢাকি ৰাখিম। আধা ঘণ্টাৰ পিছত মই আটাখিনি আৰু অলপ মাৰি ল'লোঁ আৰু ধুনীয়া হৈছে, একদম নৰম মিহি হৈছে। এতিয়া সৰু সৰু গোলা কৰি লৈছোঁ মই, একদম সৰু গোলা কৰিব, বেছি ডাঙৰ গোলা কৰিলে ভাজিলে বা বেছি ডাঙৰ হৈ যায়। এনেকুৱাকৈ মই চেপেটা কৰি লৈছোঁ অলপ, আৰু মাজত আপোনালোকে এই আঙুলিৰে অলপ গাঢ়া কৰি ল'ব পাৰে। এনেকুৱাকৈ মই গোটেইকেইটা বনাই ল'লোঁ চেপেটা কৰি। এতিয়া মই গোটেইকেইটা ফ্ৰাই কৰিম। এয়া কেৰাহী এখনত মই তেল লৈছোঁ, আপোনালোকে বহল কেৰাহীও ল'ব পাৰে। বহল কেৰাহীত বেছি ভাল হয়, কি বেছি কৰিয়ে ভাজিব পাৰে। তেলখিনি কিন্তু বেছি অধিক গৰম নালাগে, কম গেছ দিয়ে ৰাখিব, লাহে লাহে ভাজিব যাতে ভিতৰৰ পৰাও হৈ আহে বস্তুখিনি। কেইটামান মই এনেকৈ দি দিলোঁ, এচাইড ওলোটাই দিলোঁ, ৰঙা হ'বলৈ ধৰিছে। এনেকুৱাকৈ ভাজি থাকিব আৰু এনেকুৱা ৰঙা কৰিব। ফুলিছে লাডুকেইটা, আৰু কেইটামান মই দি দিলোঁ। এই মিঠাইটো আপোনালোকে ঘৰত বনাব, বহুত ভাল লাগে। এখন পেনত মই চেনি চিৰা বনাবৰ কাৰণে ইয়াত চেনি এবাটি দিলোঁ, আৰু 1.5 বাটি মই পানী দিছোঁ। চেনি চিৰাটো ইমান গাঢ়া কৰিব নালাগে, পাতল কৰিলেই হ'ল। আৰু এয়া মই ইলাচীৰ পাউডাৰ দিছোঁ আধা চামুচ। ইলাচীৰ পাউডাৰটো দিলে কি হয়, ধুনীয়া গোন্ধ এটা ওলায়। আৰু এয়া গোটেইকেইটা মই ভাজি শেষ কৰিলোঁ। চেনি চিৰাখিনি মোটামুটি আমাৰ হৈ গৈছে, বেছি গাঢ়া কৰিব নালাগে যিহেতু। মই গেছ অফ কৰি দিলোঁ, আৰু এনেকুৱা হৈছে আমাৰ মিঠাইকেইটা, একদম মচমচীয়া হৈ আছে। এতিয়া এয়া গৰম গৰম থাকোঁতেই মই চেনি চিৰাত দি দিলোঁ গোটেইকেইটা। যদি আপোনালোকে মিঠা কম খায় তেতিয়াহ'লে চেনি চিৰাত বেছি সময় নথব, ইয়াৰ পৰা এনেকুৱাকৈ অলপ সময়
লৰাই দি উঠাইও খাব পাৰে। এইটো এটা ধুনীয়া টেষ্ট লাগে, মচমচীয়া হৈ থাকে আৰু মিঠাও পায়, বেছি মিঠাও নহয়, এনেকুৱা ধৰণে।